নমস্কাৰ। দুৱাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত আজি বিশ্ব গড় দিৱসৰ দিনজোৰা কাৰ্যসূচীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বিশ্ব গড় দিৱস। যোৱা 10টা বছৰে এই দিৱস সমগ্ৰ বিশ্বজুৰি পালন কৰি অহা হৈছে। WWF অৰ্থাৎ বিশ্ব প্ৰকৃতি নিধি উদ্যোগত প্ৰথমবাৰৰ বাবে যোৱা 2010 চনত এই দিৱসটো পালন কৰা হৈছিল আৰু পাছলৈ সমগ্ৰ বিশ্বতে গড় সংৰক্ষণ, ইয়াৰ প্ৰতি থকা অন্ধবিশ্বাস দূৰীকৰণ আৰু ইয়াৰ বাবে প্ৰয়োজনীয় জনসজাগতা বিকাশৰ উদ্দেশ্যে আজিৰ দিনটো বিশ্ব গড় দিৱস হিচাপে উদযাপন কৰা হয়। গড় বহু সময়ত কেৱল অন্ধবিশ্বাসৰ বলি হৈয়ে মৃত্যুক সাৱটি লয়। গতিকে অসম গৌৰৱ এশিঙীয়া গড়ৰ লগতে সমগ্ৰ গড়ৰ প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰত্যাহ্বান আহিছে আৰু ইয়াৰ নিৰাময়ৰ উপায় কি, সেই সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে আজি আমাৰ মাজত অতিথি হিচাপে উপস্থিত আছে সেউজ বাৰ্তা কাকতৰ সম্পাদক তথা লেখক, পৰিৱেশ কৰ্মী বুবুল শৰ্মা ডাঙৰীয়া। শৰ্মা ডাঙৰীয়া, আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ, নমস্কাৰ। হয়, ধন্যবাদ শৰ্মা ডাঙৰীয়া। আপুনি কাজিৰঙা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পৰিৱেশ সংৰক্ষণ কাৰ্যৰ সৈতে জড়িত হৈ আছে। আপুনি ইতিমধ্যে বিশ্বৰ সংকটাপন্ন প্ৰাণী গড় নামেৰে কেৱল গড় বিষয়ক এখনি গ্ৰন্থ লিখি উলিয়াইছে। তাৰ বাবে আপোনাক অভিনন্দন জনালো। এতিয়া পোনে পোনে আপোনাক মূল বিষয়বস্তু আলোচনা কৰিবৰ বাবে আমাৰ তৰফৰ পৰা অনুৰোধ জনালো। নমস্কাৰ। আজি 22 ছেপ্টেম্বৰ বিশ্ব গড় দিৱস। অসমৰ বাবে এটা গৌৰৱ উজ্জ্বল দিন। অসমৰ বাবেই নহয়, আচলতে দেশৰ বাবে এটা গৌৰৱ উজ্জ্বল দিন। যদিও এইবাবেই মই গৌৰৱ উজ্জ্বল দিন বুলি ক'ব বিচাৰিছো অসমৰ বাবে, যে ভাৰতবৰ্ষৰ ভাৰতীয় একখৰ্বযুক্ত গড় বৰ্তমান পৃথিৱীত 37শ মানহে আছে। সেই 37শ গড়ৰ 75% গড় অসমত আজি আমাৰ মাজত আছে। আৰু সেই অসমৰ 75% গড়ৰ 90%ই কাজিৰঙাত বাস কৰি আছে আৰু মোৰ কাজিৰঙাতে জন্ম। আৰু সেইবাবেই যে যিটো প্ৰাণীয়ে আজি বিশ্বত অসমক, ভাৰতবৰ্ষক, কাজিৰঙাক, পবিতৰাক, ওৰাঙক চিনাকি কৰি দিছে বিশ্বৰ দৰবাৰত, সেই প্ৰাণীটোৰ আজি এই যি বিশ্ব আজি গড় দিৱস হিচাপে 22 ছেপ্টেম্বৰক যি পালন কৰা হৈছে, ইয়াৰ প্ৰাসংগিকতা, ইয়াৰ গভীৰতা আমি সকলোৱে উপলব্ধি কৰা উচিত। মই ক'ব বিচাৰিছো যে গড় এটা অলৌকিক প্ৰাণী নহয়, যদিও গড় এটা বিশেষ এটা অভিনৱ প্ৰাণী, যি কুৰূপ হলেও তাৰ বাহ্যিক সৌন্দৰ্য, তাৰ চাৰিত্ৰিক দিশবিলাকত আপোনাৰ এটা মোহাচ্ছন্ন হৈ পৰা এটা মোহনীয়া এটা প্ৰাণী। ভয় লগা যদিও গড় লাজকুৰীয়া প্ৰাণী। গড় সঁচাকৈ এটা বিশেষ প্ৰাণী, যি প্ৰাগ ঐতিহাসিক কালৰ পৰা আজি 40 নিযুত বছৰ আগৰ পৰা গড় এনে এটা প্ৰাণী যি পৃথিৱীলৈ অহা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগক অতিক্ৰম কৰি আজি পৃথিৱীত বৰ্তি আছে। এয়া তেনে এটা প্ৰাণী আমাৰ অসমৰ গৌৰৱৰ প্ৰতীক হোৱাটো কম এটা সুখকৰ বাৰ্তা নে? আজি সেই বিশ্ব গড় দিৱসটো আজি অসমৰ ঘৰে ঘৰে পতা উচিত নহয়নে? আজি আমি গড়টোৰ প্ৰতি অকণমান শ্ৰদ্ধা ভক্তি বা গড়টোক সোঁৱৰা উচিত নহয়নে? চাওক, মই নিজেও গড়ৰ বিশেষজ্ঞ নহয়, কিন্তু শৈশৱৰ পৰা এতিয়ালৈকে খুব কাষৰে পৰা আমি গড়ক দেখি আহিছো, গড়ক লক্ষ্য কৰি আহিছো, গড়ক দেখি আহিছো। মই সৰুৰ পৰা গড়ক চাবলৈকে টঙি ঘৰত ৰাতি ৰাতি কটাইছো, বিভিন্ন বন শিবিৰলৈ গৈছো, বন কৰ্মীসকলক লগ কৰিছো। তো খুব কাষৰ পৰা দেখাৰ পিছতো মই ঠিক আপোনাৰ 82-85 চনৰ কথা ক'ব বিচাৰিছো। তেতিয়া মই আপোনাৰ
প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ কাজিৰঙাৰ যিটো চেণ্টাৰ যিটো হৃদপিণ্ড বুলি কোৱা হয় কহৰা নদীখনৰ কাষতেই এটা ডাঙৰ গঁৰাল আছিলে আমি যেতিয়া স্কুলৰ যেতিয়া আমাৰ ছুটি হয় আমি সিধাই সেই গঁৰালটোৰ কাষ চাপিছিলো গঁৰালটোৰ মাজত আছিলে গঁড় আমি গছৰ পাতবিলাক গঁড়টোলৈ দলিয়াই দিছিলো সি চুবাই খাইছিল কিন্তু তেতিয়া এবাৰলৈ মনত অহা নাছিলে যে আমি এটা পৃথিৱীৰ দুষ্প্ৰাপ্য প্ৰাণীৰ সন্মুখত থিয় হৈ আছো গতিকে আমি খুব সৰুৰ পৰা সেই ধৰণে গঁড় দেখিছিলো বানপানীৰ সময়ত গঁড়বোৰ সাঁতুৰি আহি আমাৰ মামাহঁতৰ বাৰীতে উঠিছিল সেইফালৰ পৰাও গঁড়বিলাক আমি দেখিছিলো যে গঁড়ৰ নিজৰ গঁড়ক কেনেকৈ আপোনাৰ আমাৰ কাজিৰঙা বিলৰ কাষতেই কেনেকৈ গঁড়ক হত্যা কৰা হৈছিল সেইবিলাকো আমি খুব দুখজনকভাৱে দেখিছিলো তো আচলতে গঁড়ৰ প্ৰাণীটোৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছো যে গঁড়ৰ দৃষ্টিশক্তি খুবেই দুৰ্বল যদিও তাৰ শ্ৰৱণ শক্তি অতি প্ৰবল আৰু দাঁতবোৰ খুব শক্তিশালী আৰু দীঘল আমাৰ ভাৰতীয় একযুক্ত গঁড়ৰ ওজন প্ৰায় 1600 কিলোৰ পৰা আপোনাৰ 2200 কিলোগ্ৰামলৈকে ওজন উচ্চতা যদি আপুনি চাব যায় আমাৰ ভাৰতীয় প্ৰাপ্তবয়স্ক গঁড়ৰ ওজন আপুনি উচ্চতা যদি চাব যায় 1.8 মিটাৰ আৰু দৈৰ্ঘ্য যদি চাবলৈ যায় প্ৰায় 3.8 মিটাৰ দীঘল হয় ঠিক তেনেকৈ ওজনৰ বিষয়ে মই ক'লো এতিয়া গঁড়ৰ আয়ুসৰ ক্ষেত্ৰত বিভিন্ন বিশেষজ্ঞসকলে বিভিন্ন সময়ত পৰামৰ্শ আগবঢ়াইছে বিভিন্ন পৰীক্ষা নিৰীক্ষা চলিছে সেইফালৰ পৰা আমি চাবলৈ গ'লে যে গড় এটাৰ আয়ুস 40ৰ পৰা 59 লৈকে বুলি মানে জীৱবিদসকলে বা বিশেষজ্ঞসকলে দাবী কৰিছে আৰু গড় এটা যেতিয়া 6-7 বছৰীয়া মানে পোৱালি গড় এটা আচলতে প্ৰজনন মানে ক্ষমতা তেতিয়াই তেওঁলোকে লাভ কৰে 6-7 বছৰ বয়সতে আৰু গৰ্ভধাৰণৰ সময়ো ঠিক তেনেকেই 460 দিনৰ পৰা 480 দিনলৈকে গৰ্ভধাৰণ গড়ে কৰে গতিকে মোটামুটি এইখিনি কথা ভাৰতীয় গড়ৰ বিষয়ে থুলমূলকৈ ক'লো আমি এতিয়া যদি পৃথিৱীলৈ যদি যাওঁ যে 5টা প্ৰজাতিৰ গড় পৃথিৱীত পোৱা গৈছে তাৰে আপুনি যিটো মানে ভাৰতীয় এক সৰ্বযুক্ত গড়ৰ মই সংখ্যা ক'লো প্ৰায় 37 মান হ'ব জাভান গড় যিটো ইণ্ডোনেছিয়াত যিটো গড় পোৱা যায় তাৰ সংখ্যা কিন্তু 100তকৈ বহুত কম ই বিলুপ্তি পথলৈ আগবাঢ়িছে সৰু এটা গড় জাভান এক সৰ্বযুক্ত গড় তাৰপিছত আহিলে আপোনাৰ সুমাত্ৰান গড়টো সেইটো বাৰ্মা ইণ্ডোনেছিয়াতে পোৱা যায় কিয় মোটামুটি 100 মান গড় আছেগে তাৰপিছত আহিলে আফ্ৰিকাৰ বগা গড় তাৰ সংখ্যা 20,000 মান হ'ব কিন্তু কলা গড় ভাৰতীয় আফ্ৰিকাৰ যিটো কলা গড় সেইটোৰ সংখ্যা কিন্তু 5,000তকৈ বেছি নহ'ব আপুনি শুনি আচৰিত হ'ব যে আজি কিছু বছৰ আগতে আফ্ৰিকান কলা 2 খৰ্গযুক্ত গড়ৰ সংখ্যা আছিলে 70,000 আৰু আজি তাৰ সংখ্যা 5,000 হৈছে গতিকে বৰ চিন্তনীয় বিষয় আপুনি অসমৰ উপৰিও ভাৰতবৰ্ষৰ দুখন ৰাজ্যত আমি গড় দেখিবলৈ পাওঁ পশ্চিম বংগৰ আপুনি যদি জল্দাপাৰা ৰাষ্ট্ৰীয় উদ্যান তাত আছে গড় যথেষ্ট তাৰপিছতে উত্তৰ প্ৰদেশত দুধুৱা আছে তেনেকে ভাৰতৰ কাষৰ ৰাজ্য নেপালৰ চিটুৱানত যথেষ্ট সংখ্যক ভাৰতীয় একযুক্ত গড় আছে আৰু নেপালৰ আজি তাৰিখত হয়তো নেপালত গড় দিৱসটো বৰ ধুমধামেৰে আয়োজন কৰা হৈছে নেপালতো এটা সময়ত গড়ে খুব সংকটৰ সন্মুখীন হৈছিল কিন্তু আজি গড়ৰ সংখ্যা তাত বোধহয় 500তকৈও বেছি গতিকে আমি যদি চাবলৈ যাওঁ যে দুটা কাৰণতে আচলতে গড়ৰ মানে জীৱনৰ প্ৰতি বা গড়ৰ সংখ্যাটো কমি অহা দুটা কাৰণে আমি দেখা পাওঁ এটা হৈছে চোৰাং চিকাৰ আৰু 2 নম্বৰতে হৈছে বাসস্থান ধ্বংস বা আৱাসস্থলী বিনাশ বা আৱাসস্থলীৰ অভাৱ তো আমি এই বিষয় চোৰাং চিকাৰৰ বিষয়টো কথা পাতিব যাওঁতে আমি আপোনাক এটা কথা ক'ব বিচাৰিছো এই চোৰাং চিকাৰৰ ফলতেই কিন্তু আফ্ৰিকাত খুব এদিনা কলা গড়ৰ সংখ্যা 70,000 পৰা 5,000লৈ নামিলে গতিকে বৰ গুৰুত্বপূৰ্ণ এটা কথা সুমাত্ৰান গড়ৰ কথা ক'লো যে 100তকৈও কম অহৰহ চোৰাং চিকাৰীৰ তেওঁলোকে সন্মুখীন হ'ব লগা হৈছে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে যে চোৰাং চিকাৰীৰ দ্বাৰা যিটো মানে আপোনাৰ গড়ৰ যিটো মানে
হত্যাৰ যিটো প্ৰৱণতা আচলতে এটা পৃথিৱীত এটা ধাৰণা আছে যে খড়গড়ে ঔষধিযুক্ত গুণ বা গড়ৰ অংগ পতংগবিলাক ঔষধিযুক্ত গুণ বুলি কোৱা হৈছে কিন্তু আপোনাক সেই পৰীক্ষা সেই সম্পৰ্কত WWF হওক ICUN হওক এটিৰ বিভিন্ন অৰ্গেনাইজেশ্যনে গড়ৰ খড়গৰ বিষয়ে বিশদভাৱে বিভিন্ন লেবৰেটৰীত পৰীক্ষা কৰিছে আনকি আপোনালোকে জানে জাৰ্মানীৰ এজন চিকাৰী জন হান্টাৰ বিশ্ববিখ্যাত চিকাৰী তেওঁ মানে গড় হত্যাত খুব দুখজনক এটা ৰেকৰ্ড মানে সৃষ্টি কৰিছিলে বহুত গড় হত্যা কৰিছিলে আৰু তেওঁৰ গড় হত্যা কৰি তেওঁ প্ৰতিদিনেই চাহৰ লগত পানীৰ লগত গড়ৰ খড়গবিলাক তিয়াই গুৰিবিলাক কৰি খাইছিলে আৰু তেওঁ অৱশেষত বহু গড় খড়গ তেনেকৈ খোৱাৰ পিছত তেওঁ কৈছিলে যে মই বহুবাৰ বিভিন্ন ধৰণে খড়গক ভাঙি চিঙি গুৰি কৰি পানীৰ সৈতে খাইছো কিন্তু কাহানিও যৌন অনুভূতি বা অনুৰূপ কোনো শাৰীৰিক প্ৰতিক্ৰিয়া অনুভৱ কৰিবলৈ কিন্তু সক্ষম নহল তদুপৰি আপোনাৰ বিভিন্ন লেবৰেটৰীত কাম কৰা বিভিন্ন ডাক্তৰে প্ৰকাশ কৰিছে যে খড়গত সামান্যতম ঔষধীয় গুণ আমি বিচাৰি পোৱা নাই আপোনাৰ সুইজান ৰাছেল কেমিকেল লেবৰেটৰীতে হওক বা ICUNে বিভিন্ন লেবৰেটৰীত কৰা পৰীক্ষাটো হওক এটাই কথা প্ৰমাণিত হৈছে যে খড়গত জনশক্তি বৰ্ধক উৎপাদনৰ কোনো অস্তিত্ব নাই কেৱল ইয়াত থকা যিবিলাক চুলি আপোনাৰ আৰু এটা এখুব হৈ পেলাই এজন ডক্তৰে কথাটো কৈছে যে গণ খড়গ খোৱা আৰু দাঁতৰ নখ চুবাই খোৱা একেই কথা ই কেৱল কেৰাটিনযুক্ত আঁহজাতীয় এটা শুকান পদাৰ্থ ভাবকচোন যিটো প্ৰাণীয়ে বিশ্বত অসমক কাজিৰঙাক আমাক চিনাকি কৰাই দিছে সেই প্ৰাণীটোক আমি কিমান নিশংসভাৱে হত্যা কৰিছো তা আপুনি যদি চাই যে চোৰাং চিকাৰটো কাজিৰঙাতে যিহেতুকৈ অসমৰ ভিতৰত কাজিৰঙাতে যিহেতু 90% গড় পোৱা যায় গতিকে মই কাজিৰঙাৰ প্ৰসংগটো অনাৰ লগে লগে যদি কাজিৰঙা গড়খিনি যদি প্ৰতিৰক্ষা দিব পৰা যায় তেন্তে অনুৰূপভাৱে আমি বিভিন্ন ঠাইতো দিব পাৰিম যে আমি দেখা গৈছে যে গড়ৰ চিকাৰীবিলাক সদায় কাৰ্বি পাহাৰ দি নামি অহা আমি দেখিছো কাৰ্বি পাহাৰ দি নামি আহি কাজিৰঙাত গড় হত্যা কৰি পুনৰ তেওঁলোকে যদি চাই আপুনি কাজিৰঙাৰ পৰা ইম্ফল যাব ইম্ফলৰ পৰা চুৰা চানপুৰ হৈ পেলাই চিখা মাণ্ডালয় হৈ মংলা কুনচিং হৈ একেবাৰে সেইটো পথেৰে ম্যানমাৰ বা বাৰ্মা এটি চীনা বজাৰত গৈ পেলাই সোমায়গে গতিকে এই চোৰাং চিকাৰীসকলক বাধা দিয়াৰ এটা ডাঙৰ কথা হৈছে যে আমি কাৰ্বি আংলং যিটো পথেৰে তেওঁলোক আহে সেই কাৰ্বি আংলংটোক যদি আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত কৰিব পাৰো তদুপৰি যিহেতু কাৰ্বি আংলং চিকাৰী অহা পথেই নহয় কাৰ্বি আংলংটো হৈছে বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীৰ কাৰণে ভাৰতীয় একখোজটো গড়ৰ কাৰণে এটা উৎকৃষ্ট এটা হাইলেণ্ড গতিকে সকলো আমি যিকোনো প্ৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত কাৰ্বি পাহাৰটো এটা যিটো ঐতিহাসিক সম্পৰ্ক সেই সম্পৰ্কটো আমি স্বীকৃতি দিয়া উচিত আমি তাক সন্মান জনোৱা উচিত তাক আমি এটা বন বিভাগ আৰু অসম চৰকাৰলৈ অনুৰোধ কৰিছো যে আজি বিশ্ব গণ দিৱসৰ দিনা যে কাৰ্বি আংলং পাহাৰটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত খুব সোনকালে কৰক তদুপৰি দ্বিতীয় কথাটো আহিলে যে গড় বিলুপ্তিৰ আন এটা অন্যতম কাৰণ আজিৰ তাৰিখত খুব গুৰুত্বপূৰ্ণ এটা কাৰণ হৈছে সেইটো হৈছে আপোনাৰ আৱাসস্থলী ধ্বংস আপোনাৰ কাজিৰঙা এই যিটো কাজিৰঙাতে হওক বা অন্যান্য গড় থকা বনাঞ্চলবিলাকত আপুনি এটা কথা মন কৰিব যে যিটো অপতৃণ কিছুমানৰ প্ৰাদুৰ্ভাৱ ঘটিছে কাজিৰঙাত যদি আপুনি চাই মাই মছাৰ নিচিনা কিছুমান অপতৃণ আহি যিটো কাজিৰঙাৰ গড়ৰ কাৰণে যিটো গ্ৰাছলেণ্ড সেইটো কমপ্লিট ধ্বংস কৰি দিছে এটা অন্যতম এইটো কাৰণ দ্বিতীয় কাৰণটো হৈছে আৰ্দ্ৰভূমিসমূহৰ যিটো প্ৰাকৃতিক চৰিত্ৰ সলনি হোৱা আমি দেখিছো যে উডলেণ্ড বিলাকে গ্ৰাছলেণ্ড বিলাকক এফালৰ পৰা নিষেধ কৰি আনিছে অৱশ্যে কাজিৰঙা বন বিভাগে যথেষ্ট কষ্ট কৰা দেখিছো আমি বিভিন্ন NGO যে উডলেণ্ড বিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাই মছাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে
তদুপৰি এইবিলাক কাৰণ আচলতে প্ৰাকৃতিক যিবিলাক পৰিৱেশ আমাৰ জলবায়ু পৰিৱেশ ধ্বংস হৈ পোৱাৰ ফলতেই এই কথাবিলাকে অৰিহণা যোগাইছে। আমি প্ৰবল খহনীয়াৰ সন্মুখীন হৈছে কাজিৰঙা, এটা গুৰুত্বপূৰ্ণ কথা। ইয়াৰ কাৰণবিলাক কিন্তু মানৱ সৃষ্ট কিছু বস্তু, সেই কথাবিলাক আমি একে সময়তে আমি চাব লাগিব। বৃহৎ বৃহৎ নদী বান্ধ, পৰিৱেশ ধ্বংস, অৰণ্য ধ্বংস, এইবিলাকেও কিন্তু এখন অৰণ্য ধ্বংসই আন এখন অৰণ্যক কিন্তু খহনীয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা লয়। আজি আমি সেইবাবেই EI 2020খন আমি সেইকাৰণে এজন পৰিৱেশ কৰ্মী হিচাপে যথেষ্ট আমি বিৰোধিতা কৰিছিলো। পুনৰ গড় দিৱসৰ দিনাখন সেই কথাবোৰ আমি চৰকাৰক অনুৰোধ জনাম চিন্তা কৰিবৰ কাৰণে। তো এতিয়া আমি যদি চাওঁ আপোনাৰ যে আমাৰ সম্ভাৱনা কিমান আছে, গড়ক লৈ পেলাই সম্ভাৱনা কি? গড়ক লৈ যথেষ্ট সম্ভাৱনা আছে, কিয়নো আপোনাৰ এই আমাৰ যি গড়ৰ এছিয়াৰ যি হল গড় বিশেষজ্ঞ, তেওঁলোকে কেইটামান কথা আমাক আঙুলিয়াই দিছে। তেওঁলোকে কৈছে যে কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত গড় ধাৰণ কৰাৰ ক্ষমতা হ'ল প্ৰায় 2500টা গড় ইয়াত কাজিৰঙাত থাকিব পাৰে। আৰু সুখৰ বতৰা যে কাজিৰঙাত আজি সম্প্ৰতি 2400তকৈ বেছি গড় কাজিৰঙাত আছে। পবিতৰাত আপোনাৰ পবিতৰাই 150 মান গড় ধাৰণ কৰা ক্ষমতা আছে। পবিতৰাও এটা সুন্দৰ স্থানত আছে, তাতো গড় প্ৰায় 100তকৈ বেছি আছে। ওৰাঙলৈ যদি চাই, ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আমি 150 মান গড় ধাৰণ কৰাৰ ক্ষমতা আছে বুলি বিশেষজ্ঞসকলে কৈছে। তাতো গড়ৰ সংখ্যা 100 মান হৈছে। এটা নিশ্চয় ভাল লগা খবৰ। কিন্তু ইয়াৰ বিপৰীতে আপুনি যদি চাই, মানাহ ৰাষ্ট্ৰীয় উদ্যানত 300 মান গড় ধাৰণ কৰাৰ ক্ষমতা আছে বুলি বিশেষজ্ঞসকলে কোৱাৰ পিছতো আমি কিন্তু মানাহত গড়ৰ সংখ্যা একেবাৰে বঢ়াব পৰা নাই, সন্তোষজনক একেবাৰে হোৱা নাই। গতিকে মানাহৰ এটা বিশাল বনাঞ্চলে আমাক এটা গড় তাত সংৰক্ষণৰ এটা ডাঙৰ সুবিধা তাত আছে, আমি সেইটো কাৰ্যকৰী কৰিব লাগে। একে সময়তে আপুনি যদি চাই, লাওখোৱা বুঢ়া চাপৰি, য'ত আমি 100ৰ পৰা 150 গড় ধাৰণ কৰাৰ ক্ষমতা আছে, য'ত আজি আমি সফল হ'ব পৰা নাই, একেবাৰে সফল হ'ব পৰা নাই। প্ৰচেষ্টা চলি আছে। গতিকে মোৰ বোধেৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, মানাহত আমি বেছি কনচেনট্ৰেট কৰা উচিত। যে কাজিৰঙা আমি যেনেকৈ ধৰক মানে বহলাই আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক গড়ৰ স্বাৰ্থত, তেনেধৰণে ভাবো মই একেটা তাতকৈ বেছি দুগুণ শক্তিৰে মই ভাবো মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত, মানাহ আৰু লাওখোৱা বুঢ়া চাপৰিত গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবিছো। তদুপৰি আমাৰ সেই এছিয়া বিশেষজ্ঞসকলে আৰু এটা কথা কৈছিলে যে আপোনাৰ কাজিৰঙা, পবিতৰা, ওৰাং, মানাহ, লাওখোৱাৰ বাহিৰেও আৰু 3টা হেনো এনেকুৱা অঞ্চল কাজিৰঙাত অসমত আছে, য'ত প্ৰায় আৰু 300 মান গড় য'ত আৱাসস্থলী হ'ব পাৰে। গতিকে এইবিলাক কথাই আমাক নিশ্চয় আমালৈ এটা সুখৰ বতৰা। বিভিন্ন পৰিৱেশৰ যি সময়ত ধ্বংস হ'ব লৈছে, পৰিৱেশৰ যি সময়ত বিভিন্ন নেতিবাচক খবৰ আহিছে, এইটো এটা নিশ্চয় এটা আমাৰ বাবে ভাল খবৰ যে আমাৰ কাৰণে অঞ্চল আছে, আমি অন্তঃকৰণেৰে, আমি আন্তৰিকতাৰে সেইবিলাকত আমি গড়ৰ যাতে উৎকৃষ্ট আৱাসস্থলী কৰিব পাৰো। এতিয়া আজি গড় দিৱসৰ দিনাখন মই আশা কৰিম অতি সোনকালে লাওখোৱা বুঢ়া চাপৰি আৰু মানাহত আমি যাতে গড়ৰ যাতে উৎকৃষ্ট আৱাসস্থলী হৈ পৰে, বা সেই ক্ষেত্ৰত যাতে সফল হয়, আমি সেয়াই কামনা কৰিম। আজি এটা কথা জানিব যে স্থানীয় মানুহৰ সহযোগিতাৰ অবিহনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ অবিহনে, লাওখোৱা বুঢ়া চাপৰি দাঁতিকাষৰীয়া ৰাইজৰ সহযোগিতাৰ অবিহনে, বা বিভিন্ন বনাঞ্চলৰ ৰাইজৰ সহযোগিতা অবিহনে আচলতে আমি কেৱল বনকৰ্মীসকলে বা বনকৰ্মী বা NGO বোৰে আচলতে গড় ৰক্ষা কৰিব নোৱাৰে। আজি মই এই বিশ্ব গড় দিৱসৰ প্ৰাকক্ষণত মোৰ মনলৈ আহিছে দুজন ব্যক্তিৰ কথা। এজন হৈছে আপোনাৰ কাজিৰঙাৰ নিগনা চিকাৰী ওৰফে বাপিৰাম হাজৰিকা।
ইণ্টাৰনেটৰ কিছু সমস্যাৰ বাবে তেখেতৰ সংযোগ বিচ্ছিন্ন হৈছে তেখেতে অতি সোনকালে আমাৰ মাজলৈ আহিব আমি তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আমি তেখেতক পুনৰ তেখেতৰ ভাষণ আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো হয় ইণ্টাৰনেটৰ কিছু অসুবিধা হৈছিল সেইকাৰণে হয়তো কানেকশ্যনটো কাটি গৈছিল আমি বুবুল শৰ্মা ডাঙৰীয়াক পুনৰ তেখেতৰ বক্তৃতা পুনৰ আগবঢ়াবলৈ অনুৰোধ জনাইছো হয় শৰ্মা ডাঙৰীয়া আপুনি শুনি আছে হেল্ল' হেল্ল' শুনি আছে আপুনি হয় শুনি আছে কথাবিলাক কাটি কাটি আহিছে হয় হয় আপোনাৰ কিছু ইণ্টাৰনেটৰ সমস্যা হৈছিল হয়তো আপোনাৰ পুনৰ বক্তৃতাৰ মাজলৈ আমি স্বাগতম জনাইছো আৰু আপোনাৰ বক্তৃতা আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছো হেল্ল' হয় আপুনি শুনা পাইছে এতিয়া পাইছো হয় হয় পাইছো আপুনি পুনৰ বক্তৃতা আগবঢ়াবলৈ অনুৰোধ জনালো মই কৈ আছিলো যে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ যিবিলাক দাঁতি কাষৰীয়া গাঁও অঞ্চলৰ মানুহৰ সহযোগিতাৰ অবিহনে আচলতে আমি বনাঞ্চল এখন বা তাৰ বন্য প্ৰাণীবোৰ আমি সংৰক্ষণ কৰিবলৈ সক্ষম নহম মোৰ এই সময়ত আজি বিশ্ব গড় দিৱসৰ দিনাখন মোৰ মনত পৰিছে এটা কাজিৰঙা এটা বিশেষ চৰিত্ৰ লৈ যি চৰিত্ৰটোক আচলতে আমি আজিলৈকে সন্মান দিবলৈ শিকা নাই বা যিটো দিব লাগে আমি পৰা নাই তেওঁ হৈছে নিগনা চিকাৰী ওৰফে বাপিৰাম হাজৰিকা এই বাপিৰাম হাজৰিকা নিগনা চিকাৰী নামৰ যিজন বচা গাঁৱৰ কাজিৰঙা বচা গাঁৱৰ ব্যক্তি তেওঁ লেডি গাৰ্জন যি সময়ত কাজিৰঙালৈ আহিছিলে গড়ৰ সন্ধানত সেই সময়ত সেই ব্যক্তিজনে নিজেই হাতী চলাই লেডি কাৰ্জনক লৈ গৈছিল কাজিৰঙালৈ আৰু তেওঁ যেতিয়া লেডি কাৰ্জনে প্ৰশ্ন কৰিছিল যে গড়ৰ সংখ্যাটো আমি কম দেখিছো ইয়াত গড় দেখিবলৈ বৰ কষ্ট কিয় তেতিয়া তেওঁ কৈছিল যে এই অঞ্চলটোক আপুনি বগা চাহাবে কৰা চিকাৰবোৰ বন্ধ কৰি দিয়ক অৰ্থাৎ তেতিয়াই বাপিৰাম হাজৰিকা নামৰ নিগনা চিকাৰী সেই অশিক্ষিত কাজিৰঙাৰ মানুহজনে মানে মৰ্মে উপলব্ধি কৰিছিল যে এই গড় নামৰ প্ৰাণীটোক সংৰক্ষণ কৰাৰ কথা আৰু তেতিয়াই 1905-06 চনতে কাজিৰঙাত প্ৰথমখন গড় সংৰক্ষণৰ সভা সেই নিগনা চিকাৰীয়ে আপোনাৰ তাত আয়োজন কৰিছিলে লেডি গাৰ্জনে
লেডি কাৰ্জনক নিগনা চিকাৰীয়ে বুজাই দিয়াৰ ফলত লেডি কাৰ্জনে লৰ্ড কাৰ্জনক গৈ পেলাই ক'লে যে এইটো কাজিৰঙাখন সংৰক্ষণ কৰিব লাগে। ঠিক তেনেকৈ আপুনি যদি চাই আজি দেৱেশ্বৰ শইকীয়া বুলি কাজিৰঙাৰ জন মানুহ, সেই মানুহজনে বিভিন্ন সময়ত তেওঁ স্বাধীনতা আন্দোলন কৰাৰ উপৰিও তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক যথেষ্ট তেওঁ সহায় কৰিছিল। তেওঁ গড় ধৰি দিয়াৰ পৰা সহায় কৰি গড় চিকাৰীক ধৰাত তেওঁ সহায় কৰিছিল। আৰু তেওঁ বিভিন্ন চিৰিয়াখানালৈ গড়সমূহ সেই সময়ত পঠিওৱা হৈছিলে। সেই ক্ষেত্ৰতো দেৱেশ্বৰ শইকীয়াই যথেষ্ট মানে আগভাগ লৈছিল। তেনেধৰণে যথেষ্ট মানুহ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বনকৰ্মীসকল, তৃণ পৰ্যায়ৰ বনকৰ্মীসকল দিনে ৰাতিয়ে নিজৰ জীৱনৰ যথেষ্ট ৰিস্ক লৈও তেওঁলোকে যথেষ্ট কাম কৰি আছে, গড় সংৰক্ষণত কাম কৰিছে। মই সকলোকে আজি সকলো ব্যক্তি, সকলো যিসকল বন বিষয়া, যিসকল বনৰক্ষী আজি বন ৰক্ষাৰ ক্ষেত্ৰত, কাজিৰঙা ৰক্ষাৰ ক্ষেত্ৰত বা অসমৰ বনাঞ্চলসমূহ ৰক্ষাৰ ক্ষেত্ৰত মানে প্ৰাণ দিব লগা হ'ল, ত্যাগ স্বীকাৰ কৰিব লগা হ'ল, সকলোকে মই আজি এই গড় দিৱসৰ দিনাখন সকলোকে মই শ্ৰদ্ধা জনাইছো। কথাটো হ'ল কি যে আমি আজি অসমত বা কাজিৰঙাৰ দৰে অঞ্চলত আজি বিশ্ব গড় দিৱসটো উদযাপনৰ কাৰণে কিয় আমি সাজু হ'ব পৰা নাই, বা কিয় আজি নাগৰিক আজি আগবাঢ়ি আহিব পৰা নাই, এইটো মই ভাবো এটা ডাঙৰ প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাবে। কাৰণ মই আজি গম পাইছো যে কাজিৰঙাত আপোনাৰ অসমত আজি বিভিন্ন অৰ্গেনাইজেশ্যনে বন বিভাগৰ সহায়ৰ অবিহনেও গড় দিৱস পালন কৰিবলৈ ওলাইছে। এইটো বৰ ডাঙৰ প্ৰশ্ন। আৰু বন বিভাগেও বিভিন্ন জেগাত উদযাপন কৰিছে, সেইটোও ডাঙৰ কথা। কাজিৰঙাৰ পৰা মুক্ত সেউজ খণ্ড বুলি এটা সৰু সংগঠনে আজি তেওঁলোকে অফলাইন সভা আয়োজন কৰিব নোৱাৰিলে। আজি তেওঁলোকে সজাগতা সভা এখন কৰাৰ কথা আছিলে, নোৱাৰিলে, তেওঁক অনুমতি দিয়া নহ'ল। তদুপৰি তেওঁলোকে কি কৰিছে, সেই সমস্যাবিলাক অতিক্ৰম কৰি তেওঁলোকে অসম ভিত্তিত অনলাইন আপোনাৰ এখন ছবি প্ৰতিযোগিতা পাতিছে। সেই ছবিবিলাক মই নিজে দেখিছো, মই আচৰিত হৈছো যে শিশুসকলে কোনটো ভাৰতীয় এককযুক্ত গড়, কোনটো আফ্ৰিকাৰ গড় তেওঁলোকে ভাবিবলৈ সক্ষম হৈছে, তেওঁলোকে চিন্তা কৰিছে। আৰু তেওঁলোকে লিখিছে যে গড়ৰ খৰ্গত ঔষধিযুক্ত গুণ নাই। বৰ ডাঙৰ এটা খবৰ, এটা ইতিবাচক খবৰ বাবে। যি সময়ত আমি শিক্ষিত মানুহসকলৰ অসমৰ 90% মানুহে গড় শব্দটোকে শুদ্ধকে আমি লিখিবলৈ শিকা নাই, সেই সময়ত আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে এনে প্ৰতিযোগিতামূলক ছবি চিত্ৰাংকন প্ৰতিযোগিতাই হওক বা বিভিন্ন মাধ্যমৰ যোগেদি গড়টোক কাষ চাপি আহিছে, গড়টোক আচলতে চিনিবলৈ আমি সক্ষম হৈছো। এতিয়া আমাৰ ডাঙৰ দায়িত্বটো হ'ল যে সেই গড়ৰ আৱাসস্থলীটো আমি ৰক্ষা কৰাটো আমাৰ পৰম দায়িত্ব। আৰু তাৰ বাবে কেৱল বন বিভাগেই নহয়, আমি অসমৰ ৰাইজে বিভিন্ন NGOবোৰ আগবাঢ়ি আহিব লাগিব। বিশেষকৈ আমি বনাঞ্চলৰ দাঁতিকাষৰীয়া আমি ৰাইজক লগত লৈ কাম কৰিবই লাগিব। গতিকে বেছিকৈ নকওঁ, মই কেইটামান কথা ক'ব বিচাৰিছো যে আমি কেইটামান কথা আমি গুৰুত্ব দিব লাগিব। গড় বচাবলৈ আমি কি কৰিব পাৰো, তাৰে মই কেইটামান কথা ক'ব বিচাৰিছো যে গড়ৰ লগতে আন বন্য প্ৰাণী অৰণ্যৰ গুৰুত্ব আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কে ৰাইজক সঠিকভাৱে জনাব লাগিব। গড়ে আমাক গৌৰৱান্বিত কৰিছে, হয়, কিন্তু গড়ৰ লগতে বিশেষ প্ৰাণীবিলাকক আমি গুৰুত্ব দিব লাগিব। দ্বিতীয় কথাটো, গড় তথা আন বন্যপ্ৰাণীৰ অংগ পতংগৰে নিৰ্মিত বা তৈয়াৰী কোনো সামগ্ৰী আমি যাতে ব্যৱহাৰ নকৰো ফেশ্বনৰ নামত। তদুপৰি আপুনি নিজৰ সামৰ্থ্য অনুসৰি আপুনি গড় সুৰক্ষাত আপুনি সহায় সহযোগ কৰক। আপুনি বানপানীৰ সময়ত বিশেষকৈ সহায় সহযোগ কৰক। আপুনি খবৰ পালে, আপুনি চিকাৰী খবৰ পালে আপুনি দিয়ক। যে চিকাৰীসকলে যেতিয়া গম পাব যে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওবিলাকত মানুহ সক্ৰিয় হৈ আছে, তেওঁলোকে সেই গাঁৱৰ পথেদি যাবলৈ তেওঁলোকে সাহস নকৰিব। দ্বিতীয় কথা হৈছে, আপুনি এটা কথা জানিব যে গড় হৈছে ঘাঁহনিত থকা জন্তু। গতিকে গড়ৰ ঘাঁহনিখনত যাতে আমাৰ পোহনীয়া জন্তুবিলাক গৈ যাতে নিঃশেষ কৰিব নোৱাৰে, ক্ষতি কৰিব নোৱাৰে, সেইটোৰ প্ৰতি আপুনি গুৰুত্বটো আপুনি দিব। তদুপৰি যে বানপানীৰ সময়ত যেতিয়া গড়বিলাক বাহিৰলৈ গতিকে এইখিনিকে মই কৈ আজি মই ধন্যবাদ জনাইছো।
মোৰ ভাতৃ নিবিৰক মই ধন্যবাদ জনাইছো যে মোক এই ধৰণে মাতি আনি এটা কথা ক'ব কাৰণে সুযোগ দিলা আৰু মই দুৱাৰ ফাউণ্ডেশ্যনক মই বিশেষভাৱে মই ধন্যবাদ জনাইছো যে তোমালোকে আজি দুৱাৰ ফাউণ্ডেশ্যনে এটা কথা গুৰুত্বটো উপলব্ধি কৰিছে যে বিশ্ব গঁড় দিৱসৰ তাৎপৰ্য। ধন্যবাদ বুবুল দা, আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিলে। আপোনাৰ যি পৰিৱেশ সংৰক্ষণ চেতনা, সেই চেতনা মানুহৰ মাজলৈ বিয়পি পৰক। আপোনালৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা বিদায় লৈছো।